12 ফেব্ৰুৱাৰী 2024 চন বিত্তমন্ত্ৰী শ্ৰী অজন্তা নেওগে অসমৰ ফাইনেল বাজেটখন দাখিল কৰে। মাননীয় অধ্যক্ষ মহোদয়, বৃহৎ আৰণ্যক উপনিষদৰ এই জনকল্যাণ শান্তি মন্ত্ৰটি উপস্থাপন কৰি অসমৰ সমূহ জনগণৰ প্ৰতি শ্ৰদ্ধা আৰু প্ৰণিপাত জনাই মই এই পবিত্ৰ সদনত 2024-25 বৰ্ষৰ আয় ব্যয় সম্বলিত বাৰ্ষিক বিত্তীয় বিৱৰণ উত্থাপন কৰিবলৈ আগবাঢ়িছোঁ। প্ৰত্যেক বছৰে জনতাৰ কষ্টৰ টকাসমূহ চৰকাৰে ক'ত খৰচ কৰে? প্ৰত্যেক বছৰে জনতাই পে কৰা টেক্সসমূহ চৰকাৰে ক'ত ব্যয় কৰে? বদৰুদ্দিন আজমল, দীপাংকৰ দত্ত আৰু শ্যাম কানু মহন্তৰ দৰে ধনী ধনী মানুহ অসমত থকাৰ পিছতো বৰ্তমান সময়ত অসমখন কিহৰ কাৰণে ইমান পিছ পৰি আছে? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আপুনি হয়তো এখন ডকুমেণ্ট পঢ়ি কিনে দিব পাৰিব, আৰু সেইখন ডকুমেণ্ট হৈছে আছাম বাজেট এনালাইচিছ। কিন্তু এই ডকুমেণ্টখন হয়তো আমাৰ মাজৰে বহুতে নপঢ়ে বা আজিলৈকে পঢ়ি পোৱা নাই। গতিকে আহকচোন আজিৰ ভিডিঅ'ত আমি এই অসমৰ বাজেটখন বা আছাম বাজেট এনালাইচিছখন অকণমান বুজিবলৈ চেষ্টা কৰোঁ। লগতে আমি বুজিবলৈ চেষ্টা কৰিম যে প্ৰত্যেক বছৰে এই অসমৰ বাজেটখন কেনেধৰণে বনোৱা হয় বা কেনেধৰণে প্ৰস্তুত কৰা হয়। তাৰ আগতে কৈ লওঁ, যদিহে মোৰ এই ভিডিঅ'টিৰ পৰা আপোনালোকৰ কিবা অকণমান হ'লেও সহায় হয়, তেনেহ'লে বন্ধুবৰ্গৰ মাজত এই ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰিব দিব, কিয়নো আপোনালোকৰ এটা ছাবস্ক্ৰাইব বা এটা লাইকে আমাক উৎসাহ যোগায় এটা নতুন ভিডিঅ' বনাবৰ কাৰণে। বাজেট এখন কেনেকৈ প্ৰস্তুত কৰা হয়? বেচিকেলি বাজেট এখন বনাওঁতে মেইনলি 3টা পইণ্টত ফ'কাছ কৰা হয়। তাৰ প্ৰথমটো আহিব যে আহিবলগীয়া বছৰটোত অসমখনে কিমানখিনি পইচা উপাৰ্জন কৰিব। তাৰ দ্বিতীয়টো হ'ল আহিবলগীয়া বছৰটোত বা নেক্সট ইয়াৰত অসমখনে কিমানখিনি পইচা খৰচ কৰিব। আৰু তৃতীয়টো হ'ল অসমখনে আহিবলগীয়া বছৰত কি কি কামত মেইনলি ফ'কাছ কৰিব। গতিকে এই 3টা পইণ্টত মেইনলি উদ্দেশ্য কৰি লৈ কিনে বিত্ত বিভাগে প্ৰত্যেকজন মিনিষ্টাৰলৈ বা প্ৰত্যেকজন মন্ত্ৰীলৈ এখন চাৰ্কুলাৰ পঠাই দিয়ে। আৰু সেই চাৰ্কুলাৰখনৰ মতে প্ৰত্যেকজন মন্ত্ৰীয়ে তেওঁলোকৰ নিজৰ বিভাগত কিমানখিনি পইচা ক'ত খৰচ কৰিব, কেনেকুৱাকৈ খৰচ কৰিব, তাৰ এখন ইষ্টিমেট বনাই কিনে বিত্ত বিভাগলৈ পঠাই দিয়ে। আৰু গোটেইকেইখন ইষ্টিমেট একলগ কৰি কিনে বিত্তমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী একেলগে চালি জাৰি যায় লাষ্টত এখন ফাইনেল বাজেট এপ্ৰুভ কৰে। আৰু এনেকুৱাকৈ বনোৱা হয় এখন এনুৱেল বাজেট। তো মই আগতে কোৱাৰ দৰে এই ফাইনেল বাজেটখনত মেইনলি 3টা বস্তু উল্লেখ থাকিব। তাৰে প্ৰথমটো হ'ল ৰিচিভ বাজেট, মানে নেক্সট ইয়াৰত আহিবলগীয়া বছৰটোত ৰাজ্যখনে ক'ৰ পৰা পইচা ইনকাম কৰিব, কিমানখিনি পইচা ইনকাম কৰিব। ছেকেণ্ডটো হ'ল এক্সপেণ্ডিচাৰ বাজেট, মানে আহিবলগীয়া বছৰটোত ৰাজ্যখনে কিমানখিনি পইচা খৰচ কৰিব বা কেনেধৰণে খৰচ কৰিব। আৰু তৃতীয়টো হ'ল ডিমাণ্ড, অৰ্থাৎ কি প্ৰজেক্টৰ ওপৰত মেইনলি তেওঁলোকে ডিমাণ্ড কৰিব। গতিকে এই 3টা বস্তু এখন ফাইনেল বাজেটত বা এখন ৰাজ্যৰ বা এখন ইউনিয়ন বাজেটত উল্লেখ থাকে। চেপ্টাৰ 1 ৰিচিভ বাজেট। তো ৰিচিভ বাজেটখনক মেইনলি কেপিটেল ৰিচিপ্ট আৰু ৰেভিনিউ ৰিচিপ্ট হিচাপে 2টা বাজেটত ভাগ কৰে। তাৰ কেপিটেল ৰিচিপ্ট মানে হ'ল এনেকুৱা চ'ৰ্চবিলাক যিবিলাক চ'ৰ্চৰ পৰা আমালৈ মাত্ৰ এবাৰহে ইনকাম আহে। ধৰি লওক আমাৰ ৰাজ্যখনে ক'ৰবাৰ পৰা লোন লৈছে, তো সেই লোনটো হয়তো বেলেগ ৰাজ্যৰ পৰা এবাৰহে ল'ব পাৰিব। গতিকে এই লোন লোৱা ছিষ্টেমটো হ'ল আমাৰ কেপিটেল ৰিচিপ্ট। লগতে আমাৰ ৰাজ্যখনে যে মান্থলি টেক্স কালেক্ট কৰি আছে পাব্লিকৰ পৰা বা বিভিন্ন কাৰণত যে আমাৰ পাব্লিকে টেক্স পে' কৰি আছে মান্থলি, চ' সেই টেক্সৰ পৰাই আমাৰ ৰাজ্যখনলৈ মান্থলি পইচা আহি থাকিব বা প্ৰত্যেক মাহে আমাৰ ৰাজ্যখনে সেই টেক্সৰ পৰা পইচা উপাৰ্জন কৰিব। গতিকে এই টেক্স পে'মেণ্ট ছিষ্টেমটো হ'ল আমাৰ ৰাজ্যৰ কাৰণে এটা ৰেভিনিউ ৰিচিপ্ট। গতিকে এনেকুৱা ধৰণে এটা ৰিচিভ বাজেট তেওঁলোকে বনায়। 2024 বৰ্ষৰ আমি যদি ৰিচিভ বাজেটখন এনালাইজ কৰোঁ, তেতিয়াহ'লে আমি দেখা পাওঁ যে 2024 চনত অসমখনে 1,11,944 কোটি টকা উপাৰ্জন কৰিব। তাৰে 43,020 কোটি টকা অসমে নিজৰ ৰিচৰ্চবিলাকৰ দ্বাৰা উপাৰ্জন কৰিব আৰু 68,924 কোটি টকা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পাব। 2024 চনৰ আমি যদি এক্সপেণ্ডিচাৰ বাজেটখিনি চাব যাওঁ, তেতিয়াহ'লে আমি দেখা পাওঁ যে অহা বছৰত অসমখনে প্ৰায় 1,43,891 কোটি টকা খৰচ কৰিব। ইয়াৰে 7,192 কোটি টকা চৰকাৰে ঋণ পৰিশোধ কৰিব আৰু 1,36,699 কোটি টকা চৰকাৰে বেলেগ আঁচনি বা বেলেগ কামসমূহত খৰচ কৰিব। তাৰ মাজতে যিবিলাক চৰকাৰী চাকৰিয়াল আছে সেইবিলাকক মান্থলি দৰমহা দিওঁতে প্ৰায় চৰকাৰখনৰ 36,399 কোটি টকা খৰচ হ'ব। তাৰ লগতে যিবিলাক বৃদ্ধ পেঞ্চন বা ৰিটায়াৰ্ড পাৰ্চনবিলাক আছে সেইবিলাকক দিওঁতে চৰকাৰৰ টোটেল খৰচ হ'ব 17,811 কোটি। এইবিলাকক দিওঁতে যিখিনি ইণ্টাৰেষ্ট হ'ব, মানে যিখিনি টোটেল সুদ হ'ব, ইণ্টাৰেষ্ট পে'মেণ্ট কৰোঁতে চৰকাৰখনৰ খৰচ হ'ব টোটেল 9,597 কোটি টকা। তাৰ বাহিৰেও চৰকাৰখনে বিভিন্ন বিভাগত, খেল বিভাগত বা এডুকেশ্যন বিভাগত, এনেকুৱা ধৰণৰ বিভিন্ন ডিপাৰ্টমেণ্টত বিভিন্ন ধৰণে বাজেটখিনি ভগাই দিব লাগে। এডুকেশ্যন, স্পৰ্টছ, আৰ্টছ এণ্ড কালচাৰ এইখিনি ডিপাৰ্টমেণ্টত চৰকাৰে এইবাৰ 2024-25 বৰ্ষত 23,227 কোটি টকা দিছে। লগতে ট্ৰান্সপৰ্ট বিভাগত, মানে যান বাহনৰ বিভাগত টোটেল 10,146 কোটি দিছে। তাৰপিছত হেল্থ, মানে স্বাস্থ্য বিভাগত প্ৰায় 8,399 কোটি দিছে। চ' এনেকুৱা ধৰণে বিভিন্ন ধৰণে চৰকাৰী এক্সপেণ্ডিচাৰ বাজেটখিনি বেলেগ ডিপাৰ্টমেণ্টত ভগাই দিয়া হৈছে।
এতিয়া আমি যদি নেক্সট চাব যাওঁ মানে ডিমাণ্ড তৃতীয়বাৰটো আহি গ'ল ডিমাণ্ড মানে 2024-25 বৰ্ষত চৰকাৰখনে কি মেইন পলিচি বা কি মেইন কামসমূহত ফ'কাছ কৰিব প্ৰথমটো আহিল মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি মানে যিবিলাক আমাৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ বা ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ বা পোষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে ফাৰ্ষ্ট ইয়াৰত ছোৱালীসকলে নাম লগায় তো সেইবিলাক ছোৱালীক চৰকাৰৰ ফালৰ পৰা চৰকাৰীকৈ কিবা এটা ধন দিয়া হ'ব তাৰ পাছত আহিল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান বা উদ্যমিতা আঁচনি সো এই আঁচনিটোৰ জৰিয়তে যিবিলাক গাঁৱৰ সেলফ হেল্প গ্ৰুপ অৰ্থাৎ আত্মসহায়ক গোটৰ তিৰোতাসকল আছে প্ৰত্যেকজনী তিৰোতাকে মিনিমাম 47,500 টকাকৈ দিয়া হ'ব ইয়াৰ পিছত আহিল মুখ্যমন্ত্ৰী আৱাস যোজনা অৰ্থাৎ যিমানখিনি দৰিদ্ৰ পৰিয়াল আছে যিমানখিনি গাঁৱৰ দৰিদ্ৰ পৰিয়াল আছে বা কিছুমান চাহ বাগিচাৰ কৰ্মচাৰীসকল থাকে যিবিলাকৰ নেকি আৰ্থিক অৱস্থা গোটেই দুৰ্বল সো তেনেকুৱা মানুহবিলাকক চৰকাৰৰ ফালৰ পৰা ঘৰ দিয়া হ'ব আৰু তাৰ পাছত আহিল ৰুফটপ সোলাৰ মানে অসমত যিমানখিনি নতুনকৈ অট্টালিকা বনোৱা হৈছে বা যিমানখিনি বিল্ডিংছবিলাক বনোৱা হৈছে সো সবতেই কি কৰিব লাগিব সোলাৰ এনাৰ্জি অৰ্থাৎ সোলাৰ সৌৰ শক্তিৰ ব্যৱস্থা কৰিব লাগিব বা সেইটো বাধ্যতামূলক কৰি দিছে চৰকাৰে ইয়াৰ পিছত আহিল আমাৰ ফাৰ্ম মেকানিজম অৰ্থাৎ যিমানখিনি অসমত গাঁৱৰ কৃষক আছে যিমানখিনি কৃষক আছে প্ৰত্যেকজন কৃষক বা এনেকুৱা ধৰণে কিবা এটা গ্ৰুপ লৈ কিনে কৃষকৰ কাৰণে পাৱাৰ টিলাৰ হওক বা ট্ৰেক্টৰে হওক মানে কৃষিত ব্যৱহাৰ হোৱা সামগ্ৰীবিলাক চৰকাৰে প্ৰদান কৰিব সো এনেকুৱা ধৰণৰ কিছুমান মেইন আঁচনিত এইবাৰ চৰকাৰে 2024 বৰ্ষত খৰচ কৰিব গতিকে এয়াই আছিল 2024-25 বৰ্ষৰ এটা বাজেটৰ থুলমূল আভাস বাকি যদি আপোনালোকে গোটেইখিনি বাজেট ভালদৰে পঢ়িব যায় তেনেহ'লে ডেছক্ৰিপশ্যনত বাজেটৰ লিংকটো আছে আপোনালোকে যাই ডকুমেণ্টখন পঢ়ি যাব পাৰে বাকি ভিডিঅ'টি চাই যদি অকণমান হ'লেও কিবা এটা হেল্প হ'ল তেতিয়াহ'লে প্লিজ ভিডিঅ'টি লাইক কৰিব লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিব লগ পাম এটি অন্য ভিডিঅ'ত তেতিয়ালৈকে জয় অসম